শিৱসাগৰৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এটা গুদামৰ ভিতৰত সংঘটিত হৈছে এই বিস্ফোৰণ। গুৰুতৰভাৱে আহত দুজন লোক। আজি পবিত্ৰ ৰাখী বন্ধন, দেশজুৰি পালন কৰা হৈছে ৰাখী বন্ধন। এই পবিত্ৰ দিনটোতে সিংহদুৱাৰত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এটা গুদামৰ ভিতৰত সংঘটিত হৈছে এই বিস্ফোৰণ। দুজন লোক গুৰুতৰভাৱে আহত। নাজিৰা সমজিৰা সিংহদুৱাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ডাম্পাৰত টেংকি স্থাপন কৰোঁতে দুজন যুৱক ভয়ংকৰ বিস্ফোৰণত আহত হয়। ফলত সংকটজনক অৱস্থাত জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ডাম্পাৰখনৰ নম্বৰ AS06BC 3425 বুলি জানিব পৰা গৈছে। আনহাতে সংকটজনক অৱস্থাত থকা যুৱক দুজন ক্ৰমে জেলিল আহমেদ আৰু আনহাতে সংকটজনক অৱস্থাত থকা যুৱক দুজন ক্ৰমে জেলিল আহমেদ, ঘৰ সিংহদুৱাৰৰ, আৰু আনজন মোজাকিৰ আলী, ঘৰ নাজিৰা নমাটি বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে যুৱক দুজনক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। লগতে ঘটনাস্থলীত নাজিৰা সমজিৰা এটা উচ্চপদস্থ আৰক্ষী বাহিনীৰ দল আহি উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাৰ প্ৰকৃত ৰহস্য জানিব পৰা হোৱা নাই। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ, নিউজ 18 অসম।